হেল্ল' নমস্কাৰ কংকনা দেশৰ প্ৰথমটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে এনেকৈ কেমেৰাৰ সন্মুখত আহি কিবা কৈ আছোঁ তো অকণমান নাৰ্ভাছ হৈয়ে আছোঁ। আৰু মোৰ প্ৰথমটি ভিডিঅ' হিচাপে আৰম্ভ কৰিছোঁ এটা সৰু যাত্ৰাৰে। আমি যোৱা 5 জুলাই তাৰিখে ঘৰৰ সকলো পৰিয়ালৰ লগত আমি উজনি অসমলৈ গৈছিলোঁ আৰু তাত কি চালোঁ আৰু কি দেখা পালোঁ আৰু সেইবোৰ অকণমান ফটো আৰু ভিডিঅ' ক্লিপ দুটামান লগাই কিবা এটা বনাবলৈ চেষ্টা কৰিছোঁ আৰু তো আপোনালোকে আহক চাব মোৰ লগত। আমি গৈছিলোঁ ট্ৰেইনত আৰু ট্ৰেইন আছিলে ৰাতি 8:45 গুৱাহাটী ষ্টেচনৰ পৰা আৰু ষ্টেচনটো 2 ঘণ্টামান আগতেই গৈ পালোঁ। তাৰ কাৰণে এনেকেই আৰু সময়বোৰ কটাইছোঁ আৰু ৱেইটিং ৰুমত থাকি। আৰু সৰুৰ পৰা মানে কি হয় যাম বুলি মানে যোৱাই হোৱা নাছিল, আমি দেখাই পোৱা নাছিলোঁ যে ৰংঘৰ কাৰেংঘৰ এইবিলাক শুনিহে আছিলোঁ, আজিলৈকে মানে দেখাই পোৱা নাছিলোঁ। যি কি নহওক ট্ৰেইন আহিল, উঠিলোঁ, গুৱাহাটী ষ্টেচনো এৰিলোঁ আৰু আমি ঘৰতে কিবাকিবি বনাই লৈ গৈছিলোঁ খোৱাৰ কাৰণে ৰাতি। তেনেকৈ খাই মেলি আৰু শুই থাকিলোঁ আৰু ৰাতিপুৱা আমি গৈ পেলাই এইখন হোটেল ঠিক কৰিলোঁ। আচলতে আমি আগতীয়াকৈ ঠিক কৰিছিলোঁ এখন হোটেল, কিন্তু সেইখনত গৈ পাওঁ দেখোঁ যে ৰুমবিলাক ইমানেই লেতেৰা তাত মানে থাকিব নোৱাৰি, কিন্তু ফটোবিলাকত তেওঁলোকে ইমান ধুনীয়াকৈ অনলাইনত দি থৈ দিছে। আমি তেনেকৈ বুক কৰিছিলোঁ আৰু এই ক্ষেত্ৰত আপোনালোকেও সাৱধান হ'ব। আৰু আমি লজত ফ্ৰেছ হৈ ওলাই আহি এখন মেজিক ভাড়া কৰিছিলোঁ ওচৰৰ জেগাবিলাক চোৱাৰ কাৰণে আৰু পোনপ্ৰথমে আমাক লৈ গৈছিল আপোনালোকে দেখা পাইছে জয়সাগৰ পুখুৰী। এই জয়সাগৰ পুখুৰীটো সঁচাকৈ ইমানেই ডাঙৰ, বহুত ডাঙৰ, চাৰিওফালে মানে পানীয়েই পানী আৰু সাগৰ নামটো এনেই দিয়া নাই আৰু জয়সাগৰ পুখুৰীটো খন্দুৱাইছিল ৰুদ্ৰসিংহই আৰু তেখেতৰ মাকৰ স্মৃতিত। মাকৰ নাম আছিল জয়মতী আৰু সঁচাকৈ ভাল লাগিছে। তাত এটা কিন্তু জড়িত হৈ আছে, মানে এই ফটোখনত আপোনালোকে চাওকচোন মোৰ পিছফালে জেগাখিনি কিবা লেতেৰা হৈ আছে, মানুহবিলাকে মানে জাবৰ জোঁথৰবিলাক তাতে পেলাই এনেকুৱা লেতেৰা কৰি দিছে। আৰু ইয়াৰ পিছতে আমি গৈছিলোঁ বিষ্ণুদৌললৈ আৰু বিষ্ণুদৌলৰ চাৰিওফালে ধুনীয়াকৈ পাৰ্কৰ নিচিনা ৰাখি থৈ দিছে, যদিও ঘাঁহ বনবিলাক এনেও বাঢ়িবই, বাৰিষাৰ বতৰ আৰু সেইদিনা ইমানেই গৰম, ইমানেই ৰ'দ দিছিল, আমি এখন ফটো ভালকৈ উঠিব পৰা নাছিলোঁ। আমাৰ অৱস্থাবিলাক দেখিলে গম পাব আপোনালোকে। আৰু এতিয়া আমি গৈ আছোঁ আহোমসকলৰ অন্যতম ৰাজ কাৰেং, য'ত তেওঁলোকে ৰাজশাসন কৰিছিল আৰু ৰাজেশ্বৰ সিংহই যিটো নিৰ্মাণ কৰাইছিল, বহুতকেইটা মহলা থকা এটা ঘৰ, তলাতল ঘৰ। আৰু আগতে আমি সৰু থাকোঁতে শুনাই পাইছিলোঁ যে এই ঘৰবিলাকত সোমালে বোলে ওলাই আহিব নোৱাৰি, মানে তেনেকুৱা একো কাৰণ নাই, আমি সোমাইছোঁ, আমি ওলাব পাৰিছোঁ, কিন্তু তাতে ইমানে তাৰমানে আপোনালোকৰ ঘৰ আছে, ইমানকেইটা ধুনীয়া মহলা আছে, কাৰেং আছে, তাত তাৰমানে একবাৰ সোমালে আপুনি তাৰমানে কনফিউজ হৈ যাব, কোনফালেদি ওলাওঁ, কোনফালেদি সোমাম, সেনেকুৱা টাইপৰ। ইয়াৰ পিছতে গৈছিলোঁ আমি ৰংঘৰৰ বাকৰিলৈ আৰু ৰংঘৰটো মই মানে চাবলৈ বিৰাটেই ইচ্ছা কৰিছিলোঁ আৰু ৰংঘৰত মানে মুগাৰ ছেট পিন্ধি মানে নাচনী হৈ মানে তাত নাচিবৰ বহুত ইচ্ছা আছিল মোৰ, কিন্তু সেই গেলা গৰমতো এইবিলাকতো নহ'লে। যি কি নহওক ৰংঘৰৰ বাকৰিত আগতে মানে আহোম ৰজাসকলে তেওঁলোকৰ নাচ গান, খেল ধেমালি এইবিলাক উদযাপন কৰিছিল বা তাতেই পাতিছিল ৰংঘৰৰ বাকৰিত। আৰু বৰ্তমানেও তাত হাঁহ যুঁজ, কুকুৰা যুঁজ, ম'হ যুঁজ, মাল যুঁজ এইবিলাক হৈয়ে থাকে। আৰু এই ৰংঘৰটো 2 মহলীয়া হয়। পোনপ্ৰথমে ইয়াক সজাইছিল ৰুদ্ৰসিংহই বাঁহ আৰু কাঠেৰে আৰু ইয়াৰ পিছতে মানে পকী ঘৰ হিচাপত সজাই প্ৰমত্ত সিংহই। এয়া শিৱদৌলৰ দৃশ্য। আমাৰ মানে হোটেলৰ ওচৰত থকাৰ কাৰণে আমি গধূলিকৈ চাব গৈছিলোঁ আৰু ইয়াৰ শিৱৰাত্ৰিৰ দিনা মানে বহুত ডাঙৰকৈ মেলা হয় বোলে। আৰু এয়া দেখা পোৱা কলহটোৰ নিচিনা যে ওপৰত, সেইটো একদম পিয়ৰ সোণৰ আৰু এয়া চাহপাতৰ বাগান। ৰাতিপুৱা 6 বজাত উঠিয়ে আমি গৈ আছিলোঁ ডিব্ৰুগড়লৈ আৰু ডিব্ৰুগড়ত গৈছিলোঁ এটা মছজিদত আৰু সেই মছজিদতে মানে দেউতাই সেৱা কৰি পেলাই, মানে তাত সেৱা কৰাৰ 3 দিনমান পিছতে মোলে দেউতাৰ চাকৰিটো হৈছিল আৰু সেইকাৰণে দেউতাই আমাকো মানে দেখাবৰ কাৰণে তাত লৈ গৈছিল। মছজিদটোৰ নাম আছিল বগা বাবা শ্বৰীফ আৰু আমি এনেকৈ মমবাতি জ্বলাই পেলাই সেৱা কৰিছিলোঁ আৰু প্ৰথমবাৰৰ বাবে মই এনেকৈ মছজিদৰ ভিতৰত সোমাইছোঁ আৰু কিবা এটা ভাল লাগিছিল পৰিৱেশটো। মছজিদৰ পৰা ওলাই আমি গৈছিলোঁ ডিব্ৰুগড়ৰ টাউনৰ পৰা 10 কিলোমিটাৰমান দূৰত থকা জয় জগন্নাথ মন্দিৰলৈ। গেটটো চাই গম পাব ইয়াত বহুতকেইটা মন্দিৰ আছে, হনুমান মন্দিৰ, শিৱ মন্দিৰ, গণেশ মন্দিৰ, বহুতকেইটা আছে আৰু মানে পৰিৱেশটো ইমান চাফ চিকুণকৈ ৰাখিছে। ৰাতিপুৱা 6টা বজাৰ পৰা একো নোহোৱাকৈ আমি তাতে মানে অকণমান ৰেষ্ট লৈছিলোঁ, 2 ঘণ্টামান তাতে বহিছিলোঁ আৰু তাৰ পিছত সেই দিনাই আমি গৈছিলোঁ তিনিচুকীয়ালৈ আৰু এনেকৈ হোটেল ময়ূৰত আমি সেইদিনা থাকোঁ।
আৰু দিনত কিবা খাই লৈ মানে আবেলি মানে আমি গৈছিলোঁ টিলিঙা মন্দিৰলৈ। মন্দিৰটো তিনিচুকীয়া চহৰৰ পৰা প্ৰায় মানে 15-20 কিলোমিটাৰমান দূৰতে, বৰদবী বুলি কয় জেগাখিনিৰ নাম। আৰু ইয়াতে পোনপ্ৰথমতে তাৰমানে চাহ বাগানত কাম কৰা বনুৱাই এটা শিৱলিংগ পাইছিল বটগছ এডালৰ তলত। আৰু তাৰপিছতে মানে তাতে চাহ বাগানৰ মালিকবিলাকে মিলি পেলাই মন্দিৰটো সজায় আৰু সকলোৱে নিজৰ আশাবিলাক পূৰণ কৰিবৰ কাৰণে এনেকৈ টিলিঙা বান্ধে আৰু খুঁটাবোৰত মন্দিৰৰ এনেকৈ ৰঙা সূতা মেৰিয়ায়। আৰু এনেদৰে আমাৰ সৰু যাত্ৰাটোৰ অন্ত পৰে। তো মোৰ প্ৰথমটি ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পালে জনাবচোন। আৰু ইয়াতে বহুতখিনিয়ে ভুল আছে মই জানো, কাৰণ মই প্ৰথম বনাইছোঁ আৰু এনেকুৱা ভালকৈ মই এডিট কৰিবও নাজানো। তো কেনেকুৱা ধৰণে আপোনালোকে ভিডিঅ'বিলাক বনাই অকণমান কৈ দিব, মোকো এডভাইচ কৰিব। আৰু নতুন এটি ভিডিঅ' অনাৰ আশাৰে আপোনালোকৰ পৰা আজি ইমানতে সামৰিছোঁ ভিডিঅ'টো। তেতিয়ালৈকে বাই বাই, শুভৰাত্ৰি। এতিয়া ৰাতি হৈ আছে, শুভৰাত্ৰি আৰু জয় আই অসম।